পাৰিছিলে, য'তে ত'তে থাকিব পাৰিছিলে। এতিয়া চবতে ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ডেভেলপ হোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ চিটুৱেশ্যনটো চব জাগাতে হৈছে, অকল অসমত নহয়, অন্য ৰাজ্যবিলাকতো চিটিবিলাকত আজি ফ্লাড হ'বলৈ ধৰিছে। গতিকে সেইটো এটা আমি মানে কেনেকৈ সলিউশ্যনটো হ'ব পাৰে, চবৰে সহযোগ লাগে। ইভেন মইতো আজি আপোনালোককো অনুৰোধ কৰিম, আপোনালোকে যদি কিবা এটা দেখিছে সলিউশ্যনৰ ৰাস্তা, সেইটো এডভাইচ কৰক আৰু সেইমতে বিহিত ব্যৱস্থা আমি ল'বই লাগিব। নহয় চোৱা, সেইকাৰণে মেঘালয়ৰ পাহাৰৰ খননো হ'ব আৰু অন্যান্য হ'ব। আজি চব ক্ষেত্ৰতে ডেভেলপমেণ্টৰ নামত মানৱ সভ্যতা যেনেকুৱা ধৰণৰ সলনি হৈ গৈ আছে, প্ৰকৃতিৰ লগত সেই বস্তুটো আজি মানে কি কয় সদায় মানে সংঘাত টাইপৰ হৈ আছে চবটোৱে। এতিয়া সেইটোৰ কাৰণে সলিউশ্যন, মানুহো ভাল জীৱন বিচাৰে, মানুহকো শিক্ষা দীক্ষা লাগে। আজি USTM তাত কৰিলে, মেঘালয় চৰকাৰে কৰিব দিলে, তাত যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিলে তাৰ কাৰণে সেইখিনি এলেকাত ইনবেলেঞ্চ হৈ গ'ল চব মানে বিষয়টো, যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈ আছে। গতিকে ইয়াৰ বিকল্পটো কি আছে? কিবা যদি আপোনালোকেও দেখে, আপোনালোকেও ছাজেশ্যন দিলে মই ভাবো আজিৰ দিনটোত অত্যন্ত প্ৰয়োজন। মই কৈ আছো সকলো চৰকাৰ কৈ থাকিলে নহ'ব, যে চৰকাৰেতো কৰিব, কিন্তু কি কৰিব এইখিনি জাগাত থকা মানুহখিনিও যদি কিবা এটা সলিউশ্যন দেখিছে, চৰকাৰটো ইনিচিয়েটিভ লৈ আছে, কিন্তু তাৰ মাজতে আৰু তেনেকুৱা আছে নেকি যিটো হ'লে সহজভাৱে সমস্যাটো সমাধান হৈ যায়? এটাটো হ'ল USTM অসমৰ ভিতৰত নহয়, USTM মেঘালয়ৰ, তেওঁলোকৰ নিয়ম নীতি আছে, তেওঁলোকৰ আইন বেলেগ আছে, ৰাজ্য হিচাপে তেওঁলোকেও শিক্ষা দীক্ষাৰ কাৰণে কিবা এটা মানে অনুষ্ঠান কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে যিমান পাৰে সেইটোলৈ ব্যৱস্থা লৈছে, যোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আমাৰ নিজৰ অসমৰ গুৱাহাটীৰ মানুহবিলাকৰ পৰাও সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে সেইবিলাক উদ্যোগ লোৱাৰ কাৰণে। এতিয়া এই ক্ষেত্ৰত যদি কিবা ছাজেশ্যন আছে, এই ছাজেশ্যনটো দিলে মই ভাবো নিশ্চিতভাৱে অসম চৰকাৰে ইয়াৰ সলিউশ্যনৰ ব্যৱস্থাটো যিকোনো বিনিময়ত কৰিবলৈ হাতত ল'ব। একে কথা, এতিয়া গুৱাহাটীত যদি আমি বানপানী কমাব লাগে, আমাৰ ড্ৰেইনবিলাক আমি হয়তো ডাঙৰ কৰিব লাগিব, আৰু ডাঙৰ কৰিব লাগিলে ইয়াৰ জাগাটো আমাৰ থাকিব লাগিব। ক'বাতো কিবা এটা হৈছে, আমাৰ ঘৰ চৰ বনোৱাৰ ক্ষেত্ৰত চবে এনেকুৱা ধৰণৰ স্পেচটো নাই, অলপ মাটি, চবে যিখিনি মাটি নিজৰ ঘৰটো বনাই ল'লে। এতিয়া পানীয়ে যেতিয়া মানে কিবা সীমাৰ বাহিৰত যেতিয়া বৰষুণ দিব, তেতিয়াতো বৰষুণে অট'মেটিকেলি হঠাৎ কৰি যি জাগালৈ যাব লাগে এই জাগালৈ যাব নোৱাৰিব, থমকি যাব, আৰু যেতিয়ালৈকে নুশুকায় তেতিয়া প্লাবিত হৈ থাকিব। এতিয়া আপোনালোকে জানে যে গুৱাহাটীৰ পানী স্থায়ী নাথাকে, 2 দিন 3 দিনত হ'লেও পানীটো গুচি যায়। কাৰণ কিয়? তেওঁৰ যোৱাৰ ৰাস্তাটো সৰু, আৰু ৰাস্তাটো সৰুৰ কাৰণে তাক সময় লাগে, আৰু সেইটোত যাব নোৱাৰিলে অঞ্চলত প্লাবিত হৈ যায়। গতিকে সেইটো আমাৰ জীৱন যাপনৰ লগতে আজি সেইবিলাক সম্পৰ্ক আছে। এতিয়া সেইকাৰণে আমি কোনফালে ভৰাব পাৰোঁ, কোনফালে আমি কেনেলটো ঠিক কৰিব পাৰোঁ, চৰকাৰে যেতিয়া ব্যৱস্থা লয় তেতিয়া সেই ক্ষেত্ৰত মানুহৰ মানে জীৱনৰ কথাও আহি যায় যে তেওঁলোকে ক'ত যাব, ক'ত থাকিব। গতিকে ইয়াৰ মাজতে সলিউশ্যনটো আমি কেনেকৈ ওলাব পাৰোঁ সেইটো চৰকাৰে আপ্ৰাণ চেষ্টা কৰিছে, আৰু তাত যদি কোনোবা ছাজেশ্যন দিব পাৰে যে এনেকুৱা কৰিলে সমাধানটো হৈ যাব, টকা পইচাৰ লগত কোনো সম্পৰ্ক নাই। আমি তাত যিহেতু চবে ভালদৰে থাকিব লাগে, চবকে ভালদৰে ৰাখিব লাগে, এই সমস্যা সমাধান কৰিবই লাগিব। কিন্তু সমাধানৰ আমাৰ ৰাস্তাটো কি হ'ব? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।